Bhogali Bihu was celebrated with great enthusiasm on the campus of Assam University, Silchar. The festivities organized by the university's Gamucha Aikya Mancha were held at the football ground on Tuesday night. On the occasion of Uruka, the eve of Magh Bihu, students gathered in the evening for a special program where they came together to enjoy a traditional community feast in a joyful and festival spirit. The students themselves constructed a Meji Ghar, the traditional bonfire structure, as part of the celebrations. The gathering also paid a heartfelt tribute to Assam's beloved artist Zubin Garg, whose absence has been deeply felt since last year. Along with relishing the feast, participants enthusiastically took part in various cultural performances and fun games, creating a vibrant and celebratory atmosphere across the university campus. নমস্কাৰ আজি অসম বিশ্ববিদ্যালয়ৰ এই এছঅটি গ্ৰাউণ্ডত অনুষ্টুপীয়াকৈ আমাৰ ল'ৰা ছোৱালীসকলে মিলি মাঘৰ বিহুৰ আমি অনুস্থাপন কৰিছে আৰু প্ৰতি বছৰে এনেকৈ চলি আহিছে বিভিন্ন অসমৰ বিভিন্ন স্থানৰ পৰা অহা অসমীয়া আৰু মানে অসমৰ ব্ৰহ্মপুত্ৰ ভেলীৰ ল'ৰা ছোৱালীখিনি আৰু লগতে বাকী ছাত্ৰ ছাত্ৰীসকলো আছে সকলোৱে মিলি মাঘৰ বিহু বুলি এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছে ইয়াতে মাঘৰ বিহুৰ মেজি ঘৰ তাৰপিছত লগতে পিছফালে মাঘৰ বিহুৰ ভোজ আয়োজন কৰিছে এই ভোজত মানে বিভিন্ন ধৰণৰ মানে সকলোৱে দান বৰঙণিৰ যোগেদিয়ে সকলো বিভিন্ন ধৰণৰ শাক চব্জিৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা কৰিছে আৰু লগত বিহু বুলি আয়োজন কৰা হৈছে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো আৰু লগতে খেল ধেমালি আৰু এই খেল ধেমালিৰ যোগেদি আমি এবাৰ লগ লাগো বিহু বুলি লগ লাগো আৰু প্ৰতি বছৰে যিহেতু এনেকে কৰি থাকে গতিকে কাইলৈ মাঘৰ বিহুৰ মেজি আমাৰ জ্বলোৱা হ'ব ৰাতিপুৱা সময়ত আৰু আমি ইয়াকে কৰি মানে এই বৰাক ভেলীত আমি বিহুটোক আমি মানে প্ৰসাৰণৰ কথাও আছে তাতে কাৰণ মাঘৰ বিহু অন্য একো নহয় আচলতে ই এটা অগ্নি আৰু সূৰ্যৰ পূজা হয় গতিকে অন্য সংস্কৃতিৰ লগত সম্পূৰ্ণভাৱে মিল আছে আমি অগ্নিক পূজা কৰো আমি অগ্নিক কৰি ইয়াৰ পিছতে আহিব আমাৰ ফাগুন মাহ গতিকে ফাগুন মাহৰ আগমনিত আমি সাধাৰণতে এটা ঘৰ বা তেনেধৰণৰ জ্বলোৱাৰ ব্যৱস্থা ৰাখো আৰু সেইটোৱে হৈছে মাঘৰ বিহুৰ আমাৰ ভেলাঘৰ আৰু আমি ভেলাঘৰটো ঠিক তেনেকুৱাকে খুব বেছি ডাঙৰ কৰি কিবা এটা কৰিব পৰা নাই কিন্তু বহুত যিহেতু ল'ৰা ছোৱালীবিলাকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকে সময়ৰ অভাৱ হয় খুব কম সময়ৰ ভিতৰতে সকলোৱে মিলি নিজৰ দান বৰঙণিৰে আমি বিহু বুলি এটা সন্ধিয়া আৰু এটা সন্ধিয়া আমি উপভোগ কৰোঁ আৰু বিহু বুলি তেনেধৰণে আমি ভোজটো উপভোগ কৰোঁ আৰু এই ভোজৰ যোগেদি আমি সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰিছোঁ অসমৰ এই বহাগ যি মাঘৰ বিহু যিটো এইটো এই সম্প্ৰীতিৰ বিহু আৰু একেবাৰে মানে কি বুলি কয় গাঁও মানে মাটিৰ লগত সম্পৰ্ক থকা এই বিহুত মাটিৰ লগত সম্পৰ্ক আছে এই বিহুত জাতিৰ লগত সম্পৰ্ক আছে আৰু সমগ্ৰ অসমৰ যত যিমান বসবাস কৰা মানুহ আছে সকলোৱে এই বিহুটো অলপ ইফালে সিফালে কৰি হলেও পালন কৰে আৰু এই যে বৰাক ভেলীত যথেষ্ট পৰিমাণে মাঘৰ বিহু আয়োজন কৰা হৈছে আৰু প্ৰতি মুহূৰ্তত থাকে আৰু তেওঁলোকে মেৰামেৰি বুলি কয় আমি যেনিবা ভেলাঘৰ বুলি কওঁ আৰু এই ভেলাঘৰতে আমি আনন্দ ফূৰ্তি সাধাৰণতে পাওঁ আৰু আমি যেনেকে গাঁৱত উপলব্ধি কৰিছো ঠিক একেধৰণে আমি ইয়াত প্ৰায় 400 ল'ৰা ছোৱালী একেলগে লগ হৈ আজি অনুষ্ঠানটো আমি একেলগে উপভোগ কৰিবলৈ এই মাঘৰ বিহুৰ ভেলাঘৰত একেলগে এসাঁজ খাবলৈ আমি আগবাঢ়ি আহিছো ইয়াকে এইটো বৰ্ষৰ প্ৰত্যেকটো জেগাতে বুলি অনুষ্ঠিত হয় বুলি ক'ব পাৰি কিন্তু অসমীয়াৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে যে এই মকৰ সংক্ৰান্তিক আমি মাঘ বিহু হিচাপে উদযাপন কৰোঁ আৰু যদিও বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা দুটা অসমৰ দুটা বেলেগ বেলেগ উপত্যকা আৰু এই মাঘ বিহুটো বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত উদযাপন কৰা হয় কিন্তু আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অহা বৰাকত পঢ়ি থকা শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে অসম বিশ্ববিদ্যালয়ত মাঘ বিহু উদযাপন কৰিছো আৰু প্ৰত্যেক বছৰে এনেকে মাঘ বিহু উদযাপন কৰা হয় বিগত বৰ্ষসমূহত আমি বিহুৰ দিনা উদযাপন কৰিছিলো উৰুকাৰ খানা বা উৰুকাৰ ভোজৰ কোনো ব্যৱস্থা নাছিলে এইবাৰ আমি ভাবিলো অকণমান ব্যতিক্ৰম কৰি উৰুকাৰ ভোজৰ ব্যৱস্থা কৰো আৰু সেইবাবে আমি সকলো সমবেত হৈছো প্ৰায় 300-400 ল'ৰা ছোৱালী ইয়াত সমবেত হৈছে লগতে বিভিন্ন খেল ইতিমধ্যে চকী খেল চলি আছে খন্তেক সময়ৰ পিছতে আমাৰ হাঁহ ধৰা প্ৰতিযোগিতা আৰু টেকেলি ভঙা অনুষ্ঠিত হ'ব আৰু তাৰ পাছত সংগীতৰ যি কিছুমান অনুষ্ঠান থাকিব আৰু সদৌ শেষত সকলোৱে
যি পাৰিছো যেনেকৈ পাৰিছো ইমান দূৰত আহি ভাত সাজ খাই ঘৰা ঘূৰি যাম আৰু এয়ে আমাৰ অসম বিশ্ববিদ্যালয়ত ভোগালীৰ উদযাপন।